এতিয়া ৰাতি 11 বাজিছে। আজিৰ তাৰিখটো হৈছে 25 ডিচেম্বৰ 2024 চনৰ ৰাতি 11 বজাত বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ চেঙা সমষ্টিৰ নৱগঠিত চেঙা সমষ্টিৰ যি দিগিৰ পাথাৰ তাৰে যি দিগিৰ পাথাৰত যি ব্ৰহ্মপুত্ৰ যুৱ মহোৎসৱ আৰু গ্ৰন্থ মহোৎসৱ পাতিছে সেই তাৰে পৰা ভিডিঅ' আহিছে। একেবাৰে অপেন ৰাজহুৱাকৈ জুৱা খেল চলি আছে। তাৰ আগদিনা বৰপেটা জিলাৰ জনিয়া বাজাৰৰ কাষেই অৱস্থিত চৌধুৰী বজাৰ তাতেও ৰাজহুৱাকৈ জুৱা চলি আছে। সিদিনা যোৱাকালি অখিল গগৈ ডাঙৰীয়া কলগাছিয়াত ৰাজহুৱাকৈ কৈ গলে যে বৰপেটা জিলাৰ SP অধীক্ষকজনে বোলে ৰাইজৰ পৰা পইচা লৈ অপেন জুৱা খেল পাতি আছে। গতিকে আচলতে এই কথাটো নিশ্চিতভাৱে ক'ব লাগিব, নহলে বৰপেটা জিলাখনক অসমৰ ভিতৰত জুৱাৰ ভিতৰত চাগে জিলা প্ৰশাসনে 1 নম্বৰত লবলৈ চেষ্টা কৰি আছে। আজি কোনো এজন বিষয়াই এই জুৱাৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাই আৰু এই জুৱা সমাজৰ অপকৰ্ম কামবোৰ তেখেতসকলে বন্ধ কৰাৰ কাৰণে কোনো ধৰণৰ চেষ্টা চলোৱা নাই। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বৰপেটা জিলাখনত আপোনাৰ ককাই ভাইটি মাননীয় সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বৰপেটা জিলাখনত SP হৈ আছে আৰু মাননীয় DGP মাননীয় GP সিং ডাঙৰীয়ালৈ অনুৰোধ জনাইছো বৰপেটা জিলাখনৰ পৰা এই আগতে জুৱা খেল একেবাৰে নিৰ্মূল হৈছিলে। নতুনকৈ লাহে লাহে বিভিন্ন অঞ্চলত এতিয়া জুৱাৰ ঘাটি হৈ পৰিছে আৰু একাংশ দালাল চক্ৰই তেওঁলোকে দম্বালি মাৰি কৈছে যে কোনো পদ্ধতি জুৱা বন্ধ কৰিব নোৱাৰে, আমি জুৱা চলাই থাকিম। অসমৰ মাননীয় GP সিং ডাঙৰীয়া আপোনালৈ বিনম্ৰ অনুৰোধ জনাইছো বৰপেটা জিলাখনত যেনেকে জুৱা গ্ৰাস কৰি উঠিছে অনাগত দিনত ভয়াবহ ৰূপত এয়া ব্যতিক্ৰমভাৱে জিলাখন এক পৰিচয় পাব। গতিকে আমি আপোনালোকলৈ দাবী জনাইছো অতি সোনকালে এই জুৱা নিৰ্মূল কৰক আৰু কেৱল নিৰ্মূল কৰাই নহয় বৰপেটা জিলাখনত এনেকুৱা ধৰণৰ অনিয়ম কি কাৰণত আৰু কি প্ৰয়োজনত হৈ আছে এই কথাটো আপোনালোকে তদন্ত কৰক, কাৰণ এনেকুৱা ধৰণৰ ভয়াবহ ল এণ্ড চিটুৱেশ্যন বৰপেটা জিলাত অনাগত দিনত কেতিয়াও হোৱা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো যে অসমৰ ভিতৰত বৰপেটা জিলাখন কেৱল সংখ্যালঘু অঞ্চল হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ মাহিয়াৰ দৃষ্টি চাইছে নেকি বা এনেকুৱা ধৰণৰ পৰিস্থিতি আপোনালোকে হবলৈ দিছে নেকি। আৰু অহাকালিও হয়তো তাতে প্ৰগ্ৰাম চলিব। আমি যদি স্থানীয় প্ৰশাসনৰ কোনো ধৰণৰ যদি তেখেতসকলৰ দায়িত্ব আমি লোৱা দেখা নাপাওঁ তেতিয়াহলে অনাগত সময়ত আমি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে গণতান্ত্ৰিকভাৱে বৰপেটা জিলাখনক তীব্ৰতৰ কৰি আন্দোলন কৰি তোলা হ'ব আৰু এই আন্দোলন কেনেকুৱা ভয়াবহ হয় আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।